কোনো জাদু নাই, কোনো মন্ত্র নাই। এই পাইপৰ ওজন আছে 1 কিলো আৰু এই কামিটোৰ ওজন আছে 50 গ্ৰাম। তই যদি এই 50 গ্ৰাম ওজনৰ কামিটো ওপৰত এই 1 কেজি ওজনৰ পাইপটো এনেকে উঠাই দি ফেলে এইখন হাত এৰি দি ফেলে ইফালেও এই আঙুলিকেইটা এনেকে এৰি দি খালি এইটো আঙুলিতে এনেকে বেলেঞ্চ কৰি এইখন হাতো এৰি দি ফেলে এনেকে যদি উঠাই ৰাখি দেখাব পাৰা তোক মই 500 টাকা দিম। দেচোন ইফালে 1 কেজি আছে পাইপটো, বাটু আছে 50 গ্ৰাম। এই 50 গ্ৰাম বাটুত কেনেকে উঠাই দিব পাৰব এনেকে হাতটো এৰি কিনে? ইফালে যদি হাত দিব লাগে, ইফালেও যদি আঙুলি দিব নালাগে, নহ'ব মোৰ দ্বাৰে। তই কৰি দেচোন দেচোন পাৰা যদি। মই যদি পাৰং তই কি দিবি? তই যদি পাৰা তোক 1000 টকা দিম দে। 1000 টাকা সঁচা দিবিতো? কৰি দেখাওক। তো গাইস এই পাইপৰ ওজন আছে 1 কেজি আৰু এই কামিটোৰ ওজন আছে 50 গ্ৰাম। এই 50 গ্ৰাম ওজনৰ কামিত এই 1 কেজি ওজনৰ পাইপটো এনেকে উঠাই ফেলে এনেকে হাতৰ আঙুলিকেইটা এৰি দি ফেলে ইফালে হাতখন এৰি দিলে থাকিব জানো? নিশ্চয় থাকিব গাইস। ইয়াৰ এটা ব্যৱস্থা আছে গাইস। কেনেকে থাকিব এইটো আপোনালোকে ভালদৰে চাব, মই দেখাই আছো গাইস। এটা কথা, আপোনালোকে আমাৰ এই বুঢ়া বুঢ়ী দুইজনৰ ভিডিঅ'টো চাই ফেলে যদি ভাল লাগে তেনেহলে একবাৰ লাইক কৰি দিব, আৰু যদি অন্তৰেদি ভাল লাগে তেনেহলে একবাৰ চেনেলটোও সাবস্ক্রাইব কৰি দিব গাইস। কেনেকে থাকিব মই দেখাই আছো হা গাইস। এইটো চা, এই কামিটো ইয়াতে কাটা আছে। এই কাটাত মই এই ফাকত এইটো এনেকে সোমাই দিলো। এইটো ভালদৰে সোমাই দিলো, দি ফেলে এই আঙুলিটো এনেকে দিলো দি তা গাইস এইখান হাত এৰি দিলো। দেখা পালি? এইটা 1000 টাকা তো।